এইটো মুলতানি মাটি, এইটো ৰাজস্থানৰ পৰা অনা হয় মাটিটো। আৰু এইটো ঠিক তেনেকৈ আপোনাৰ গালত লগাব লাগে অলপ সময়, তাৰপিছত আপোনাৰ ধুই দিব লাগে। গালখন মিহি হয়, কোমল হয়। আপোনাৰ হাৰ্টৰ যিকোনো বেমাৰৰ কাৰণে এইটো অৰ্জুন গছৰ ৰসটো আপোনাৰ মেচিনত আমি পেচি পেলাই ইয়াক ভালকৈ পগাই আমি বটলিং কৰি দিছোঁ। নমস্কাৰ, মই প্ৰণৱ গগৈ। আজি আছোঁ শ্ৰী শ্ৰী মধ্যমপুৰ যি ৰাস মহোৎসৱ উদযাপন কৰিছে। তো ইয়াতে যিসমূহ বিপণী আহিছে বিভিন্ন ঠাইৰ পৰা, সেই বিপণীসমূহ ঘূৰি ঘূৰি চাই থাকোঁতে আহি আয়ুৰ্বেদিকৰ দোকান পালোঁ। সেই দোকানখনত বিভিন্ন ধৰণৰ বনৌষধ আছে, যিসমূহ নেকি নিজে তৈয়াৰ কৰে। আচলতে অসম চৰকাৰেও লাইচেঞ্চ প্ৰদান কৰিছে যে মানুহৰ যদি শৰীৰটো বেয়া হৈ যায় তেনেহ'লে মানুহজন জীয়াই থকা নথকা একেই হয়। সুস্থ শৰীৰ এটি গঢ়িবৰ কাৰণে যিসমূহ প্ৰয়োজনীয় সামগ্ৰী অৰ্থাৎ দ্ৰব্য আৰু ইয়াতে যিসমূহ বস্তু পোৱা হয় এইখন বিপণীত দোকানত সম্পূৰ্ণ বনৌষধি নিজৰ হাতেৰে, অৰ্থাৎ এই পিছফালে দেখিছে এজন ব্যক্তি, এই ব্যক্তিজনৰ নিজা ঘৰতে তৈয়াৰ কৰা এইসমূহ বস্তু আছে। মই তেওঁৰ লগত পৰিচয় হ'ম আৰু তেওঁৰ এড্ৰেছটো জানিম। আৰু আপোনালোকক যদি কোনো ব্যক্তিক প্ৰয়োজন হয় তেতিয়া আপুনি ইয়াতে স্ক্ৰীণত ফোন নাম্বাৰ দিয়া আছে, এই ফোন নাম্বাৰত কণ্টেক্ট কৰি আপোনালোকে যাব পাৰিব। আপোনাৰ দোকানখনত চকু পৰাৰ লগে লগে মই ইয়াত কি লিখা আছে কি লিখা নাই মই এইবিলাক বস্তু চালোঁ। তো সেইকাৰণে আপোনাৰ পৰা দুটামান কথা জানি ল'ম আৰু আপোনাৰ এড্ৰেছটো মই ৰাইজক জনাই দিম, যিহেতু এইসমূহ বস্তুৱে আমাৰ মানৱ শৰীৰত বহুত উন্নতি সাধন কৰে। আপোনাৰ এড্ৰেছটো প্ৰপাৰলি জনাই দিব আৰু আপোনাৰ নামটো জনাই দিব, লগতে ফোন নাম্বাৰটো জনাই দিব। নমস্কাৰ, মোৰ নাম শ্ৰী উদ্ধৱ চন্দ্ৰ মেধি। আচলতে আমি এই সকলোবোৰ বস্তু প্ৰডাক্ট হয় আপোনাৰ টিহু টাউনৰ 2 নং ৱাৰ্ডত। আৰু এইখিনি প্ৰডাক্ট কৰে মোৰ সৰু ভাই, কনিষ্ঠ ভাই শ্ৰী ঘনশ্যাম মেধি। যিহেতু মই এই নাওজান অঞ্চলত থাকোঁ, সেয়ে আমি যোৱা বছৰ এই মধ্যমপুৰ ৰাসলৈকে আনিছিলোঁ বস্তুখিনিৰ প্ৰচাৰ হ'বৰ কাৰণে। আৰু তেতিয়া এই অঞ্চলৰ মানুহে আমাৰ এই দৰৱসমূহ খাই খুব ভাল পালে। বিষৰ হওক, গেছৰ হওক, নাৰ্ভৰ প্ৰব্লেমেই হওক, নাইবা আপোনাৰ হাৰ্ট এজমা প্ৰব্লেম হওক, তাৰ কাৰণে অৰ্জুন গুৰি, পেটৰ যিকোনো প্ৰব্লেমৰ কাৰণে আপোনাৰ ত্ৰিফলা, কষ্ঠকাঠিন্যতাৰ কাৰণে গুড মৰ্ণিং, বিভিন্ন ধৰণৰ ভিটামিন টনিক আদি আমি নিজে প্ৰডাক্ট কৰোঁ। আৰু এইবোৰ আমি ৰাইজৰ মাজত আগবঢ়াই দিছোঁ আৰু ৰাইজৰ আমি যথেষ্ট সমদৰ পাবলৈকে সক্ষম হৈছোঁ। আৰু সেয়ে এইবাৰো আমি এই মধ্যমপুৰ ৰাসলৈকে আহিছোঁ। আৰু আমি যোৱা বছৰ যিসকলে এই দৰৱ খাই সুস্থ হৈছিলে তেখেতসকলে আহি আমাক প্ৰশংসাও কৰিছে যে ভাল হৈছে এইবাৰো অহাৰ কাৰণে। আৰু আমাৰ মোটামুটি 66টামান প্ৰডাক্ট আছে। ইয়াৰ ভিতৰত আমি বিশেষকৈ অৰ্জুন গুৰি, অৰ্জুন পাউডাৰ, ত্ৰিফলা লিকুইড, তাৰপিছতে আপোনাৰ গাঁঠিৰ বিষৰ কাৰণে বাতান্ত ৰসায়ন, মুখশুদ্ধিৰ কাৰণে ত্ৰিফলা, তাৰপিছতে আপোনাৰ পাথৰ যিবিলাকৰ 8 mm 10 mm পাথৰ হয়, এনেকুৱা পাথৰৰ কাৰণে পাথৰিনা বুলি এটা দৰৱ। তাৰপিছত আপোনাৰ কাহ কফৰ কাৰণে আমাৰ কফান্তক, সৰু ল'ৰা ছোৱালীয়ে হওক বা যিয়ে নহওক চবৰে কাহ ভাল হয়। এই ধৰণৰ আমি বিভিন্ন ধৰণৰ প্ৰডাক্ট ইয়াত উৎপাদন কৰিছোঁ। আৰু লগতে আমাৰ মহিলাসকলে হাতত বা চুলিত লগাবৰ কাৰণে আমি নিজৰ ঘৰত প্ৰডাক্ট হোৱা জেতুকা পাউডাৰ, মুলতানি মাটি, তাৰপিছত সৰু ল'ৰা ছোৱালীৰ কাৰণে আপোনাৰ কৃমিনাশক দৰৱ আমি উৎপাদন কৰিছোঁ। এইবোৰ খাই যথেষ্ট ভাল হৈছে ল'ৰা ছোৱালী। এইখিনি আছিলে আমাৰ বিভিন্ন তেল আছে, আপোনাৰ তিল তেল, তাৰপিছত এৰা গছৰ তেল, নিম তেল, বাতান্ত ৰসায়ন তেল আদি উৎপাদন কৰা হৈছে। এইবোৰ আমাৰ উৎপাদিত সামগ্ৰী আজি আমি এই মধ্যমপুৰ ৰাসলৈকে আনিছোঁ। আৰু ইয়াত যথেষ্ট মানুহে সমদৰ পাইছে বা নিছে। যে আমাৰ একাষাৰ কথা আছে যে দেহা থাকিলেহে বেহা। সেই সূত্ৰে আমি যে আমাৰ দেহটো আমি নিজকে সুস্থ কৰি ৰাখিবলৈ হ'লে আমি শাৰীৰিক ব্যায়াম কৰাৰ উপৰিও আমি খোৱা লোৱাৰ পৰা যত্ন কৰি এই বনৌষধি দৰৱেৰেও আমাৰ নিজৰ স্বাস্থ্যটো সুস্থ আৰু সবল কৰি ৰাখিব পাৰি।
আৰু আপোনালোকে এই দৰৱ গ্ৰহণ কৰক। আৰু আপোনালোকে আমাৰ এড্ৰেছটো ইতিমধ্যে আমি কৈছোঁৱে যে আমাৰ এই সকলোবোৰ বস্তু নাওজান অঞ্চলতে পাব। আৰু আমাৰ লিফলেটবিলাকতো আমি ফোন নাম্বাৰ কণ্টেক্ট নম্বৰটো দি দিছোঁ। আপোনালোকে যোগাযোগ কৰি এই দৰৱবোৰ খায়ো সুস্থ কৰিলে জীয়াই থকাত সহজ হ'ব। মোৰ ফোন নাম্বাৰটো হ'ল 8638612592 8638612592। আপোনালোকে এই নম্বৰতো যোগাযোগ কৰি আমাৰ এইবোৰ দৰৱ নিবৰ কাৰণে সহজ হ'ব। সঁচাকৈ ইয়াতে যিসমূহ প্ৰডাক্ট পোৱা হয়, যেনেধৰণে আমি বহাগৰ বিহুত জেতুকা পিচি ঘঁহোঁ, আগতে আছিলে, এতিয়া কিন্তু প্ৰায় মানে বাদেই দিয়া হৈছেগৈ, মেহেন্দিলৈ আহিছে। কিন্তু এইটো চাওক, এই জেতুকাটো আচলতে আমি ঘৰতে খেতি কৰিছোঁ আৰু এই খেতিৰ পাতবোৰ আনি আমি ভালকৈ ধুই ৰ'দত শুকাইছোঁ। শুকাই পেলাই ইয়াক মেচিনত গুড়ি কৰিছোঁ, গুড়ি কৰি পেকিং কৰা হৈছে। আৰু ই যাতে বহুদিনলৈকে থাকে, ইয়াৰ ৰংটো কোনো চেঞ্জ নহয়, তাৰ কাৰণে আমি এনেকৈ পেকিং কৰি দিছে ডাবুল কেৰি বেগ দি পেলাই। আৰু ইয়াক আপুনি হাততো লগাব পাৰে, চুলিত লগাব পাৰে। চুলিত লগালে আপোনাৰ চুলিটো চেম্পু লগোৱাৰ নিচিনা পিছল হয়, উখি নাইকিয়া হয়। বহুতকেইটা কাৰণৰ কাৰণে আমি জেতুকা ব্যৱহাৰ কৰোঁ। তাৰপিছত এইটো আপোনাৰ ফেচ কেকাৰ, এইটো ফেচ কেকাৰ আপোনাৰ যিবিলাকৰ গালত হালমইনা থাকে, বগা বগা চূণ পৰাৰ নিচিনা হয়, তেওঁলোকে অলপ সময় গোলাপ জলৰ লগত লগাই ৰাখি দি তাৰপিছত ধুই দিলে স্ক্ৰীনখনো মিহি হয় আৰু এই বগা বগা গুটি উঠাবোৰ বা এইবোৰ চুলি পৰাবোৰ নাইকিয়া হৈ যায়। এইটো ঠিক তেনেকৈ এইটো মুলতানী মাটি, এইটো ৰাজস্থানৰ পৰা অনা হয় মাটিটো। আৰু এইটোও ঠিক তেনেকৈ আপোনাৰ গালত লগাব লাগে অলপ সময়, তাৰপিছত আপোনাৰ ধুই দিব লাগে। গালখন মিহি হয়, কোমল হয়। ইয়াতে আমাৰ বহুত ব্যক্তি আছে, যেনে হাৰ্টৰ প্ৰব্লেম, কিডনী প্ৰব্লেম, তেনেকুৱা ধৰণৰ বহুত ৰোগী ওলায়। তেওঁলোকৰ বাবে কি দৰৱ আছে আৰু ভাল হৈছে নাই সেইটো সুধিম। যদি আপোনালোকে এইটোৱে চিন্তা কৰিব যে এজন ব্যক্তিয়ে লাখ লাখ টকা খৰচ কৰি যদি নিজৰ দেহাটো বচাব নোৱাৰে, কিন্তু 1000 টকাতে যদি দেহাটো বাচি আহে, তেনেহ'লে সেই লাখ টকাৰ বস্তুটো বেছি গুৰুত্বপূৰ্ণ নে এই 1000 টকাৰ বস্তুটো গুৰুত্বপূৰ্ণ? আচলতে আমি প্ৰাকৃতিকভাৱে যিবিলাক বস্তু পাওঁ, এই বস্তুবিলাকক আমি বেছি গুৰুত্ব প্ৰদান নকৰোঁ। ইয়াতে কিডনী বা হাৰ্টৰ তেনেকুৱা ধৰণৰ কিবা দৰৱ আছে নাই এবাৰ চাম। ইয়াত হাৰ্টৰ কাৰণে কিবা দৰৱ আছে নাই বা কিডনীৰ কাৰণে দৰৱ আছে নাই, এবাৰ দেখুৱাই দিয়ক ৰাইজক। এতিয়া আমাৰ এইটো এখেতে ভালে সুধিছে বাৰু। এইটো আপোনাৰ হাৰ্টৰ যিকোনো বেমাৰৰ কাৰণে এইটো অৰ্জুন গছৰ ৰসটো আপোনাৰ মেচিনত আমি পেচি পেলাই ইয়াক ভালকৈ পগাই আমি বটলিং কৰি দিছোঁ। কিডনীত যি পাথৰ হয়, সেই এটা দৰৱ আছে, এই দৰৱটো খালে কিডনী পাথৰ ওলাই যায় বুলি কৈছে। এই দৰৱটো কিডনীত পাথৰ হ'লেও খাব পাৰে নে নহ'লেও খাব পাৰে, মই কথা সুধিম আপুনি। আচলতে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি টোপনি যোৱালৈকে, মানে মৰ্ণিং টু বেড টাইম, বিচনাত উঠালৈকে যিমানখিনি বস্তু আছে আৰু এই যিমানখিনি বস্তু আছে নহয়, প্ৰতিটোৱে ইয়াৰ ব্যৱহাৰ আৰু নাম কৈ শেষ কৰিব নোৱাৰি। ইয়াতে 60ৰ পৰা 70টা প্ৰডাক্ট আছে, এইখিনি প্ৰডাক্টৰ নাম কৈ শেষ কৰিব নোৱাৰি। আৰু আপোনালোকে আহক নাওজনত, আপোনালোকে ফোন নাম্বাৰ মই স্ক্ৰীণত দি দিছোঁ, ফোন কৰিব। ফোন নাম্বাৰত ফোন কৰি পিনি নাওজনৰ পৰা কণ্টেক্ট কৰি লৈ ল'ব পাৰিব। এই মেলাখনত আচলতে ৰাস মহোৎসৱত আহি যে ইয়াতে দোকান দিছে, এই দোকানখনক কিমান মানুহে আদৰি লৈছে সেইটো মই নাজানো, সেইটো আৰু ক'বলৈও নাযাওঁ। কিন্তু ইয়াতে যে কিমান ভাল ভাল বস্তু আছে মই সেইটোহে দেখুৱালোঁ, যাতে আমাৰ স্বাস্থ্যবিলাক সুস্থ হৈ থাকে, যাতে আৰু 10 বছৰ দিন এনেকৈ আমি ৰাস চাই থাকিব পাৰোঁ বেছি একো নকৰাকৈ। সেইকাৰণে এইটো মই ভিডিঅ'টো বনাই দিলোঁ আপোনালোকলৈ। শেষত মই দাদালৈ বহুত ধন্যবাদ জনাইছোঁ। দাদাই বহুখিনি ইনফৰ্মেশ্যন দি দিলে। আপুনিও আজি আমাৰ এই মেলাত আহি আমাৰ এই প্ৰডাক্টবোৰ ৰাইজৰ মাজত দাঙি ধৰাৰ কাৰণে আপোনাকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সঁচাকৈ বহুত ভাল লাগিলে। ইয়াতে এনেকুৱা বস্তু মানে কিছুমান যিবিলাক বস্তু স্বাস্থ্যৰ কাৰণে ভাল, সেই স্বাস্থ্যৰ কাৰণে ভাল বস্তুবিলাক সদায় মানুহক মই ৰিকমেণ্ড কৰোঁ আৰু ল'বলৈ দিওঁ। যিসমূহ নেকি বৰ্তমান নৱপ্ৰজন্মক আৰু সমাজত এটা বিপদমুখী ছাইডলৈ ঠেলি দিছে, সেইবিলাক মই ৰিকমেণ্ড নকৰোঁ। আপোনালোকে কণ্টেক্ট কৰিব, ধুনীয়া ধুনীয়া প্ৰডাক্ট পাব, লৈ যাব। সমাজত ভাল হোৱা কামবিলাক মই কৰিবলৈ বা দেখুৱাবলৈ চেষ্টা কৰোঁ। সেয়াই শেষত সকলোলৈকে ধন্যবাদ জনাই
ভিডিঅ'টো ইমানতে সামৰিছোঁ।